কোবাইছে নজিয়ে পাইছে প্ৰথম কোনে হেল্প কৰিছিলে? জুবিনদাই কৰিছে। বাইতে আহিলে আজিলৈকে এতিয়ালৈকে মই কোনো চৰকাৰে তেনেকৈ পোৱা নাই নাই পোৱা। জুবিনদাই ফাৰ্ষ্ট সহায় কৰিছে, সেইটো কাৰণে আজি মই আহিব লাগিছিলে কেতিয়াবা, কিন্তু ছাত্ৰবোৰ নহয় কেতিয়াবা মোৰ কিছুমান এতিয়া বাধ্যতামূলক প্ৰব্লেম আছে। কিছুমানে এতিয়া টিকেট কাটি দিম কৈছিলে আৰু তেনেকৈ বহুতে আশা দি থ'লে। তাৰপিছত পটককৈ পৰহি মই প্ৰগ্ৰেমটো বনাই দিলোঁ। মোৰ নামটো মহম্মদ নাছিম আলী। মই আহিছোঁ শিৱসাগৰ নাজিৰা। হয়, মই এতিয়া আপোনাৰ সোণাপুৰ যাম। জুবিন ক্ষেত্ৰ বুলি নকওঁ, মই জুবিনদাৰ ওচৰলৈ যাওঁ বুলি কওঁ। কাৰণ আমি মই সদায় এইটোৱে জানো জুবিন দা আছে, সেইটো কাৰণে জুবিন ক্ষেত্ৰ, জুবিন মন্দিৰ মই এইবোৰ নাজানো, জুবিন দাৰ ওচৰলৈ যাওঁ মই। দেখিছোঁ আপুনি এখন হয়, জন্মগত এনেকুৱা আছে নে? জন্মগত নহয়, মোৰ আপোনাৰ 2022 চনত অক্টোবৰ 23 তাৰিখে মোৰ এটা এক্সিডেণ্ট হৈছিলে ট্ৰেইনত। তো মই সেইটো এক্সিডেণ্ট মোৰ দুইখন ভৰি হেৰাই গ'ল। তো সেইটো সময়তো মই কোনো চৰকাৰী সাহাৰ্য নাপালোঁ বা এনেকৈ কোনো সাহাৰ্য নাপালোৱেই। লগৰ চগৰ যিবোৰ আছিল তেহেঁতে সাহাৰ্য কৰিছে, আৰু মোক জুবিনদাই প্ৰথম হেল্প জুবিনদাই কৰিছে। আৰু সেইটো কাৰণে আজি মই আহিব লাগিছিলে কেতিয়াবা, চাই আছোঁ নিউজত, মোবাইলত যিমান পাৰোঁ মই আপলোড কৰি আছোঁ, ভিডিঅ' আপলোড কৰি আছোঁ, হেড জাষ্টিছ ফৰ জুবিন গাৰ্গ মই লিখি আছোঁ, যিমানখিনি পাৰোঁ কৰি আছোঁ। তাৰপৰা বহুত মানুহে আশা দিলে লৈ যাম, আমুক কৰিম, টিকেট কাটি দিম। তাৰপৰা এনেকৈ থাকি বহুত দিন হৈ গ'ল, আজি 3 মাহে হ'বলৈ হ'ল। এতিয়া পৰহি জাষ্ট মই পটককৈ প্ৰগ্ৰেমটো বনাই দিলোঁ, মই নোৱাৰিছোঁ থাকিবলৈ। মই নাই, মোক এই ভঙা চাইকেলখনকে লৈ মই মাৰি গৈ থাকিম, একো নাই। জুবিনদাই মোক যিটো সময়ত মোক বিপদৰ পৰা বচাই আনিলে, সেইটো কাৰণে তেওঁৰ কাৰণে মোৰ জানটো গুচি যায়, মই একো কেয়াৰ নকৰোঁ মানে। জুবিনদাৰ ন্যায় ক্ষেত্ৰত ন্যায়টো আজি ছাবমিট দিয়াৰ কথা আছিলে, কি দিছে এইটো মই গম নাপাইছোঁ বাৰু। কাৰণ কেলৈ মই মোবাইল চাবলৈও টাইম পোৱা নাই, হয়তো মই আহি আছোঁ। সেইটো আপোনালোকে চাগে গম পাব কি কৈছে কি নাই কোৱা। নাজিৰাৰ পৰা আপোনাৰ ওলালোঁ মই কালি 11টা বজাত। কালি ৰাতিপুৱা 11টা বজাত ওলাইছোঁ। তাৰপৰা নামতি এডোখৰতো বহুত বেয়া ৰাস্তা। তাৰপৰা আহিলোঁ, তাতো সেই টায়াৰ পামচাৰ হ'ল। তাতো সেই গেছ এটাত সোমালোঁ, বুঢ়া মানুহ তেওঁ নোৱাৰে। তাৰপৰা আকৌ মই নিজে লাগি মেলি কৰি মেলি দিলোঁ। তাৰপৰা আহিলোঁ, তাৰপৰা আহি আপোনাৰ 6টা চাৰে 6টা বজাত আপোনাৰ মই হেৰি পাই গ'লোঁ, এইটো আপোনাৰ তিয়ক পাই গ'লোঁ। 6টা চাৰে 6টা বজাত। তাৰপিছত আপোনাৰ যোৰহাট পাইছোঁ চাৰে 12টা বজাত, আপোনাৰ ভৱন ৰাতি। হয়, জুবিনদাৰ ওচৰলৈ গৈছিলোঁ। সহায় কৰিছে। জুবিনদাৰ সহায় কৰাটো বাদেই কথা, বহুতখিনি ক'বলৈ আছে তেওঁ ইফালে। এতিয়া আপোনাক কি ক'ম, বহুতখিনি ক'ব আছে, মই ক'ম এইখিনি, তাত গৈ ক'ম আপোনালোকে থাকিবই চাগে নিশ্চয়। ফটোও আছে। জুবিনদাই কি ক'ম, মোৰ লগত বহাই নিজে ভাত খুৱাইছে, ৰোল খুৱাইছে, প্ৰথম ৰোল খুৱাইছে, তাৰপিছত ভাত খুৱাইছে, ভাত খুৱাই মেলি আকৌ নিজৰ ভাগৰ মাছো মোক খুৱাই দিছে। তেনেকুৱা এজন মানুহ আজিকালি জেনেৰেশ্যনত সাধাৰণ মানুহেও মানুহক গণ্য নকৰে। সেইটো আপোনাৰ তেতিয়া আপোনাৰ ধৰি লওক জুন 2024 জুন মাহত গৈছিলোঁ মই। হয়। এক্সিডেণ্টটো মোৰ আপোনাৰ হৈছিলে 2022-ত। মই গৈছিলোঁ তেওঁৰ ওচৰত, মোৰ বহুত প্ৰব্লেম আছিলে। প্ৰব্লেম পইচাৰ ক্ষেত্ৰতে প্ৰব্লেম হয়, কি ক'ম আপোনাক এইটো অৱস্থাত। এতিয়া বৰ্তমান বোকাখাত পাইছে। বোকাখাতত অকণমান ৰেষ্ট ল'ম বুলি ভাবিছোঁ, যদি থকা জেগা পাওঁ অকণমান আজি থাকি দিম। কালিও মোৰ হোৱা নাই তো এনেকৈ ৰাতি গ'লে অকণ ৰিক্সি কথাও হয়, আৰু গাড়ী মটৰৰ কথা আছে। মোৰ যদি পটককৈ টোপনিও আহি যায়, কিবা এটা ক'ব নোৱাৰি বিপদৰ কথা। সেইটো নহওক বোলে, অকণ যদি টাইম পাওঁ, ক'ৰবাত জেগা পাওঁ ৰখি দিম অলপ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।